তন্ত্ৰ আছে তাত শিয়ালৰ ভূমিকা আছে, প্ৰকৃতিতন্ত্ৰত কিন্তু কুকুৰৰ ভূমিকা নাই। কুকুৰ এনেকুৱাকৈ ঘৰৰ ভিতৰত থাকি গ'ল, তাত আৰু প্ৰকৃতিৰ লগত কুকুৰৰ সম্পৰ্কটো কমি আহিল। ঠিক তেনেকুৱাকৈ কুলি আৰু কাউৰী, কুলিক আমি কৈছোঁ যে কুলিয়ে ধুনীয়া গীত গায়, কুলিৰ বিষয়ে আপুনি কিমান ভাল ভাল সংস্কৃততো ধুনীয়া লেখা আছে, হিন্দী সুন্দৰ আছে। আৰু কাউৰীৰ কথা আপুনি চাওক, আপোনাৰ আখৰটো বেয়া, আপোনাৰ আখৰ বেয়া। আমাৰ আগতে ছোৱালীয়ে ল'ৰাক চিঠি লিখিলে, ল'ৰাই ছোৱালীক চিঠি লিখিলে কৈছিলে এইবিলাক লিখিলোঁ, মোৰ আখৰ কাউৰী ঠেঙি আখৰ বেয়া নাপাবা, এনেকৈ কয়। আপোনাৰ আখৰ বেয়া, আপোনাৰ কাউৰীৰ ঠেংখনৰ কি গণমান লাগিব? এতিয়া আপুনি যদি কাউৰী আৰু কুলিৰ কথা যদি বিবেচনা কৰে, কাউৰী আমাৰ বহুত উপকাৰী, দীঘলীয়া হ'ব মই নকওঁ। কিন্তু কুলি যদি চাই, কুলি যদি স্বভাৱ চৰিত্ৰ চাই, কুলিৰ এটা ভাল কি গোটেই বছৰটো নামাতাকে থাকে, বহাগ মাহ আহিলে মাতে। আৰু মাতে মানে মতা কুলিটোৱে মাতে মাইকী কুলিটোৱে ঘটং ঘটং কৰি থাকে না, পিট পিটকে থাকে। এই কু কু কৰি মতা কুলিটোৱে মাতে, তাইক ওচৰলৈ মাতে, এইটো প্ৰেমৰ গান আচলতে। সেইকাৰণে মানুহে বোলে অলপ ভাল বুলি ক'লে নেকি। কিন্তু স্বভাৱ চৰিত্ৰ যদি চাই কুলিৰ, তেতিয়াহ'লে বাঁহ সাজিব নাজানে, আমাৰ যদি ঘৰ বান্ধিব নাজানে, মানে কুলা চাঙি বনাব নোৱাৰা মানুহজনৰ কেনেকুৱা অৱস্থা। আমাৰ কুলিয়েতো নিজৰ বাঁহ সাজিব নাজানে, কাউৰী তাতে বাঁহ সাজি পেলাই মানে সেই গতিকে আপুনি স্বভাৱ চৰিত্ৰ ফালৰ পৰা চালে কাউৰী ভাল। কাউৰী আমাক ৰাতিপুৱাই মাতি দিয়ে, তাৰপিছত যেবিলাক আমাৰ জাবৰ জোঁথৰ গোটেই আৰু সেই কাউৰীৰ সংখ্যাও লাহে লাহে কমি আহে। গতিকে সমাজতো ঠিক তেনেকুৱাকৈ যে প্ৰকৃতিত যেনেকুৱাকৈ কিছুমান প্ৰাণী তুমি অনাহকতে খুব ভাল বুলি কৈছোঁ, কিছুমানক বেয়া বুলি কৈছোঁ। ঠিক তেনেকুৱাকৈ সমাজতো কেতিয়াবা অনাহকতে কোনোবা এজন মানুহক বোলে ডাঙৰ মানুহ বুলি কৈ দিছোঁ, ডাঙৰ নে সৰু বিশ্লেষণ কৰিলে কিন্তু ওলাই পৰিব। আৰু কিছুমান মানুহক আৰু তেওঁ সাধাৰণতে ফুৰে কাৰণে, আনকি ধৰক আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰতে আপোনালোকে প্ৰত্যেকেই মানে এই কথাটো চিন্তা কৰি আছে যে আমিতো তেওঁ 52 বছৰত ঢুকাল, আমিতো ভবাই নাছিলোঁ মানে সেইজন মানুহে কি বোলে তেওঁ অলপমান কিবা পাণ কৰি আহি পেলাই ষ্টেজত অলপ ইফাল সিফাল কৰে, সেইবিলাক কথাই আছিলে। সেই মানুহজনে যে আপোনাৰ তলে তলে কিমান চৰ্চা কৰি থাকিলে, কিমান কি কৰি থাকিলে, আমি এতিয়াহে গম পালোঁ। মানুহৰ গাতো দোষ নাই, কাৰণ মানুহে তেওঁ পৰীক্ষা কৰি আছে। আমাৰ যেনেকুৱাকৈ ধৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, এনেকৈ 6 নম্বৰ ছেমিষ্টাৰতহে নম্বৰ দিব। সেই আমাৰ তেওঁ ফাৰ্ষ্ট ছেমিষ্টাৰত ছাত্ৰহে আছিল, আমি চাই আছোঁ, আহি নম্বৰ দিলোঁহেঁতেন, আমি তেওঁ পূৰ্ণাংগ জীৱন পালে। তাৰপিছতহে গম পালোঁ যে ফাৰ্ষ্ট ছেমিষ্টাৰ দিয়াৰ পিছত তেওঁ ঢুকাই গ'ল। তাৰপিছত দেখিলোঁ যে বাপৰে বাপ, বহীত বৰ ভালকৈ লিখিছে, পিছৰ ছেমিষ্টাৰবিলাকত বৰ ভাল কৰিলেহেঁতেন। এনেকুৱাকৈ আপোনাৰ বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে কিছুমান মানুহ লুকাই থাকে, তেওঁ নিজকে আত্মপ্ৰকাশ যি ধৰণে মানে নিজকে প্ৰক্ষেপ কৰিব লাগে সেই ধৰণে নকৰে, আৰু নীৰৱে সুন্দৰকৈ সাধনাৰ মাজেৰে কাম কৰি থাকে। আপুনি তেওঁৰ পিতৃদেৱে যিখন কিতাপ লিখিছে, সৰু কিতাপ, বাপেকে লেখা কিতাপখন, সেইখনটো পঢ়িবলগীয়া কিতাপ, বাপেকে পুতেকৰ বিষয়। তেওঁ যেতিয়া আপোনাৰ গৈ পেলাই মানে আপোনাৰ কৰিমগঞ্জত মাটি হাকিম হৈ SDC হৈ পেলাই চাকৰি কৰিছে তাত। তেওঁ SDC মাটিৰ হাকিম মানে ডাঙৰ অফিচাৰ। আৰু জুবিন গাৰ্গ তেতিয়া স্কুলত পঢ়া, মাটিৰ হাকিমৰ ল'ৰাটোৱে কৰিছে কি দুৰ্গা পূজাৰ সময়ত, তাতে দুৰ্গা পূজা কৰিমগঞ্জত বহুত দুৰ্গা পূজা, এখন ঠেলাত উঠি পেলাই, ঠেলাত উঠি পেলাই গোটেই দুৰ্গা পূজা চাই ফুৰিছে ন হাকিমৰ পুতেক। বাপেকেতো কত বাধা দিয়া নাই। আৰু যিবিলাক কথা কিমান দাৰ্শনিক কথা, দেখাত কথাটো সৰু যেন লাগে কিন্তু বহুত দাৰ্শনিক কথা। গতিকে আমাৰ সমাজতো ঠিক তেনেকুৱাকৈ সেইজনৰ ক্ষেত্ৰত আমি কিছু বুজিলোঁ। আপুনি ভাবে নেকি যে আমাৰ সমাজখনতো কোনোবা এজন ভালকৈ পোচাক নিপিন্ধে, পৰীক্ষাত বৰ বেছি সাংঘাতিক নম্বৰ পোৱা নাই, তলে তলে তেওঁ এজন ভাল মানুহ হৈ থকা নাই বুলি আমি কিয় ধৰি লৈছোঁ? সেনেকুৱাকৈ লুকায়ো বহুত মানুহ আছে। গতিকে মানুহ চিনাক্তকৰণৰ ক্ষেত্ৰত আৰু যাৰ যি ধৰণৰ আপোনাৰ যোগ্যতা দক্ষতা আছে তাক আগুৱাই দিয়াৰ ক্ষেত্ৰত কিন্তু সমাজ সচেতন হ'ব লাগিব, আৰু এই বিদ্যালয়বিলাকে এটা ডাঙৰ ভূমিকা পালন কৰিব লাগিব। আপোনালোকে চাওক যে আমাৰ এই বিদ্যালয়বিলাকে কি কৰা নাছিলে, বাপেক মাকে পঢ়া শুনা নাই, ল'ৰা ছোৱালীক কেৱল স্কুলত পঢ়িছে, টিউশ্যন বুলি কোনো কথা নাছিলে, কেৱল শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰি এই ল'ৰা ছোৱালী ওলাই গৈছিলে। আপোনালোকে চাওক যে প্ৰত্যেকখন স্কুলৰ একোখন আলোচনী আছিলে, আপোনালোকৰ এইখন স্কুলৰো আলোচনী আছে। আমাৰ যিবিলাক লেখক ওলায়, আজি অসমৰ যিবিলাক স্বনামধন্য লেখক ভৱেন শইকীয়া ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ হোমেন বৰগোহাঁইৰ পৰা আৰম্ভ কৰি গোটেইখিনি যদি চাই, তেওঁলোকৰ যাত্ৰা, লেখক জীৱনৰ যাত্ৰা আৰম্ভ হৈছিল স্কুলৰ আলোচনী। আৰু আপোনালোকৰ মাজতো স্কুলৰ আলোচনীত প্ৰথম লেখাটো ওলাওঁতে কেনেকুৱা লাগিছিলে, লাহে লাহে সেই উৎসাহতে আপুনি যে লেখক হৈ গ'ল, সেই ধৰণৰ কথা আহিছে। এতিয়া স্কুলৰ আলোচনীখন আছে জানো?
এটা আমাৰ অসমৰ বেছিভাগ স্কুলৰ আলোচনী নাই। যিকেইখন স্কুলে অসমখন প্ৰতিষ্ঠা কৰিছিলে, কলেজিয়েট স্কুল 1837 চনত, 1836 কলেজিয়েট স্কুল স্থাপন কৰিছে, উত্তৰ পূব অঞ্চলৰ প্ৰথম স্কুল। সেইখন স্কুলৰ পৰা কোনো ওলোৱা নাই, ৰঘুনাথ চৌধুৰীৰ পৰা আৰম্ভ কৰি। তাৰপিছত আপুনি যোৰহাট আৰু আমাৰ যিখন শিৱসাগৰ যিখন উচ্চতৰ মাধ্যমিক স্কুল, সেইখন বিখ্যাত স্কুল, লক্ষ্মীনাথ বেজবৰুৱাই তাত পঢ়া, মহেশ্বৰ নেওগ, আপোনাৰ ডিম্বেশ্বৰ নেওগ সেইখন স্কুলত পঢ়া। সেইখন স্কুলৰ পৰা 11জন মানুহ, ইমৰান শ্বাহ শেষৰজন, 11জন মানুহ সাহিত্য সভাৰ সভাপতি হৈছে। সাহিত্য সভাৰ সভাপতি হ'লেই যে ডাঙৰ সেইটো কথা নহয়, কিন্তু আগৰ সময়ত য'ত সাহিত্য সভাৰ ক্ষেত্ৰত কোনো ধৰণৰ ইফাল সিফাল নোহোৱাকৈ একোজন যোগ্য মানুহ সাহিত্য সভাৰ সভাপতি পাতিছিল, সেই সময়ৰ কথাতে কিন্তু 11জন মানুহ এখন স্কুলৰ পৰা সাহিত্য সভাৰ সভাপতি হৈছিল। তেজপুৰ আপুনি যদি চাই, তেজপুৰ গভৰ্ণমেণ্ট স্কুল, বিষ্ণুৰাভা পঢ়া, তাৰপিছত অমীয় কুমাৰ দাসে পঢ়া, তাৰপিছত জ্যোতিপ্ৰসাদে তাতে পঢ়া, ভূপেন হাজৰিকা, ফণী শৰ্মাই তাতে পঢ়া সেইখন স্কুল। তাতে আপোনাৰ দণ্ডিনাথ কলিতা বুলি এজন শিক্ষক আছিল, দণ্ডিনাথ কলিতা। ভূপেন হাজৰিকাই এডমিশ্যন লৈছে আপোনাৰ তেজপুৰ চৰকাৰী স্কুলত। তেওঁক মাতি আনিলে, তোৰ নাম কি? বোলে ভূপেন, অৰ্থটো ক। ভূপেন হাজৰিকাই অৰ্থ ক'ব নোৱাৰি থিয় হৈ আছে এনেকৈ। তাৰপৰা কৈছে, ধেমালি কৰি কৈছে, ভূ মানে পৃথিৱী, পেন মানে কলম, তই পৃথিৱীৰ কলম। আচলতে ভূপেন্দ্ৰ, ভূপযোগ ইন্দ্ৰ ভূপেন্দ্ৰ, তেওঁ ধেমালি কৰি আপোনাৰ দণ্ডি কলিতা বৰ ধেমেলীয়া মানুহ আছিল নহয়। দণ্ডি কলিতাই কৈছে, ভূ মানে পৃথিৱী, পেন মানে কলম, তই পৃথিৱীৰ কলম। এজন শিক্ষকৰ এটা কথাই কেনেকুৱাকৈ প্ৰমাণিত হ'ল, ভূপেন হাজৰিকা সঁচাকৈ পৃথিৱীৰ কলম। এই ধৰণে শিক্ষকৰ উৎসাহ, সেই আলোচনীখনত দুই এটা লিখিলে, তাৰ মাজেদিয়ে একোজন মানুহ নিৰ্মাণ হৈছে সঁচা অৰ্থ। যিজন মানুহে কোনো মিছা কথা কোৱাটো জনা নাছিল, যিজন মানুহে পইচাও চৰকাৰী চাকৰি কৰিলে ইফাল সিফাল কৰা নাছিল, আৰু তেনেকুৱা অৱস্থাতে এই স্কুলবিলাক প্ৰতিষ্ঠা। এই স্কুল যিয়ে প্ৰতিষ্ঠা কৰিছে, মই তেখেতসকলক প্ৰণাম যাচিলোঁ। যে এইখন স্কুলৰ পৰা যিমান ছাত্ৰ ছাত্ৰী ওলাও, তেওঁলোক যদি সুখে সন্তকে পবিত্ৰতা বোধেৰে অসমখন গঢ়াত মনোনিয়োগ কৰি আছে, তেওঁলোকক মই নমস্কাৰ। আৰু যিসকলে অলপ ইফাল সিফাল কৰি ক'ৰবাত অলপ নাম বদনামৰ ওচৰ চাপিছে, তেওঁলোকেও আমাৰ ইতিহাস, ঐতিহ্য, আমাৰ গোটেই ভৱিষ্যতৰ কথা চিন্তা কৰি অসৎ পথৰ পৰা সৎ পথলৈকে আহি সুন্দৰকৈ আগুৱাই নিয়ক। যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা লাভ কৰি আছে, আমাৰ যিসকল সন্মানীয় শিক্ষকে তেওঁলোকক শিকাই আছে, তেওঁলোকেও আজি আমাৰ সকলোৱে কয় যে প্ৰাইভেট স্কুলত শিক্ষকে ভালকৈ পঢ়ায়, চৰকাৰী স্কুলত নপঢ়ায়। কিয় নপঢ়াব? চৰকাৰী স্কুলত আমাৰ শিক্ষকবিলাকে পঢ়োৱা নাছিল নেকি? বহুত শিক্ষক দেখা পাব, স্বনামধন্য শিক্ষক, নিজৰ পুতেকে ফেল কৰে, ঘৰত নপঢ়াই, ঘৰে ঘৰে পঢ়াই যে টচ মাৰি মাৰি যাই পেলাই, তই পঢ়িছনে মেট্ৰিকৰ আগে কেনেকুৱাকৈ আপোনালোকে প্ৰত্যেকে জানে। আমাৰ আজি শিক্ষকটিও তেনেকুৱা নহ'ব। গতিকে আমাৰ মাননীয় যিসকল শিক্ষক, আজিৰ এই জয়ন্তীত আমি আশা কৰিম, যিসকল বৰ্তমানৰ শিক্ষক, স্বনামধন্য শিক্ষকে ইয়াতে শিক্ষকতা কৰি আছে, তেখেতে এইখন স্কুলৰ ঐতিহ্য, অসমৰ ঐতিহ্য, শিক্ষা সংস্কৃতিৰ ঐতিহ্যলৈ শ্ৰদ্ধা ৰাখি তেওঁলোকে নিজৰ সেৱা খুব আন্তৰিকতাৰে সেৱা আগবঢ়াওক। আৰু আমাৰ ৰাইজে সদায় সচেতন হৈ পেলাই, এই অনুষ্ঠানখন ৰাইজে পতা অনুষ্ঠান, এইখন অনুষ্ঠান আকাশৰ পৰা পতা নাই, কোনো ৰাজনৈতিক নেতাই এইখন অনুষ্ঠান পতা নাই। এইখন অনুষ্ঠান লালিত পালিত কৰি অলপ আগুৱাই দিয়াৰ পিছতহে চৰকাৰী স্বীকৃতি পাইছে। আৰু সেই ৰাইজৰ স্কুল, ৰাইজেও অলপ সচেতন হৈ থাকক। কেৱল ৰাজনৈতিক দলৰ মানুহ হৈ সেই দলৰ সপক্ষে কাম কৰিলে নচলিব, কাৰণ দলৰ বাহিৰতো কৰণীয় আছে। প্ৰতিটো দলে নিজা নিজা কাম কৰিছে, মাজৰ কামটো কোনে কৰিব? সত্য কেতিয়াবা দলত নাথাকে, সত্য মাজত থাকে, আৰু নিৰপেক্ষ মানুহেহে সেই সত্যতাটো উলিয়াব পাৰে। গতিকে সমাজৰ মাজতো যথেষ্ট নিৰপেক্ষ মানুহ থাকিব লাগে, যিয়ে সত্যৰ আশ্ৰয় ল'ব, সত্যৰ লগত থাকিব আৰু সত্যৰ পক্ষে তেওঁলোকে আগবাঢ়িব। আৰু সেইসকলেই এই স্কুলখন ভালদৰে ৰখাত নিশ্চয় সহায় কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী, মই ভাল লাগিছে আজি ৰাস্তাটোত আহি দেখিছোঁ যে বহুত মানুহে ভাল ঘৰ বান্ধি তাৰমানে এই ঠাই এৰি যোৱা নাই। এই ঠাইৰ মোৰ নিজৰ ঠাই, নিজৰ ঘৰ। মোৰ এখন কিতাপ আছে, মাই অউন প্লেচ, মাই অউন হোম। এই ঠাই কিন্তু সাংঘাতিক কথা, মই দীঘলীয়া হ'ব বুলি মই কোৱা নাই। ঠাই বুলি ক'লে হোৱাট ইজ এ প্লেচ? আপোনাৰ সহস্ৰ ঠাইলৈকে আপুনি গৈছে, আপুনি হোটেলত আছে, ইষ্ট কুটুম্বৰ ঘৰত আছে, তথাপিও আপোনাৰ নিজৰ খেৰী ঘৰটোৱে হওক নাইবা অলপ বেয়া ঘৰটোতে, সেইখন বিচনাত থাকি, সেইটো ঘৰত থাকি আপুনি কিয় ভাল পায়? আপুনি বিভিন্ন ঠাই ঘূৰি আহিছে, আৰু বেমাৰ আজাৰ হ'লে 22 দিন ক'ৰবাত গ'ল, ঘূৰি ঘূৰি ঘৰখন পালে হয়, মোৰ নিজৰ জেগাটো পালে হয় বুলি ভাবি থাকে। সেই যিটো আকৰ্ষণ, সেই যিটো আপোন ভাৱ, সেইটো আটাইতকৈ ডাঙৰ কথা। সেই আপোন ভাৱটো কেতিয়াও এৰিব নালাগে। আৰু সেই আপোন ভাৱেই আমাৰ সংস্কৃতি তৈয়াৰ কৰিছে, সমাজ তৈয়াৰ কৰিছে। আৰু এই বিদ্যালয়ত সেই আপোন ভাৱটো যদি আমি ইয়াতে প্ৰতিষ্ঠা কৰোঁ, ইতিমধ্যে প্ৰতিষ্ঠা হৈ আছে, সেই আপোন ভাৱটো যাতে অলপমানো এৰা দি নাযায়,
সেই আপোন ভাৱটো যাতে সদায় থাকে, সেই আপোন ভাৱেৰে এটা সুন্দৰ ভৱিষ্যতৰ সপোন যাতে ইয়াত নিৰ্মাণ হয়, সেই আশা ৰাখি আপোনালোক আটাইলৈকে নমস্কাৰ। আৰু মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মই উৎসাহ দি উদ্দীপনা দিছোঁ, তেওঁলোকে বিভিন্ন দেশ বিদেশত গৈ শিক্ষা আহৰণ কৰক, নিজকে দক্ষ মানুহ হিচাপে তৈয়াৰ কৰক, তেওঁলোকে নিজৰ ঠাইলৈকে কিন্তু ঘূৰি আহক, তেওঁলোকৰ সেৱা, তেওঁলোকৰ যিটো বৃত্তিগত যিটো পেচা, সেইটো নিজৰ ঠাইত দিয়ক। মই এইখিনি আশা কৰি আপোনালোকক নমস্কাৰ জনাই, আৰু মোৰ পিছফালে, মোৰ দুৰ্ভাগ্য, মোৰ পিছফালে বিজ্ঞ মানুহকেইজন বহি আছে, মই তেওঁলোকৰ মুখৰ ফালে চাই এটা নমস্কাৰ জনাই পেলাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।